So, hello everyone, welcome back to the channel. আজি আমি চাম প্ৰি বৰ্ডছৰ কাৰণে কি ষ্ট্ৰেটেজি হ'ব লাগে আমাৰ, ঠিক আছে। আৰু এইটো গোটেইকেইটা ছাবজেক্টৰ কাৰণে হ'ব, নট অনলি ফৰ ইংলিছ। চ' মই কিছুমান বস্তু ডিছকাছ কৰিম, সৰু ভিডিঅ' হ'ব বাট ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাবা, ঠিক আছে। ফাৰ্ষ্ট অফ অল তোমালোকৰ মেইন যিটো এইম হ'ব লাগে সেইটো হ'ল চিলেবাছ কমপ্লিশ্যন, ঠিক আছে। দিছ শ্বুড বি ইয়ৰ মেইন এইম। তোমালোকে চোৱা, মানে মেইন কথা কি, দ্য আণ্ডাৰলাইং ফেক্ট ইজ ডেট আমাৰ কাৰণে এইচ এছ এল চি বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। প্ৰি বৰ্ডছৰকে আমাৰ কাৰণে এইচ এছ এল চি ইম্পৰ্টেণ্ট, কাৰণ এইচ এছ এল চিৰ মাৰ্কখনে তোমালোকৰ লগত থাকিব লাইফত, ঠিক আছে। চ' ফৰ ডেট ৰিজন তোমালোকে কি কৰা, তোমালোকে প্ৰি বৰ্ডছৰ কাৰণে মই কওঁ, প্ৰি বৰ্ড ষ্ট্ৰেটেজি ন, একচুৱেলি ইটছ নট, ইউ শ্বুড নট হেভ এনি লাইক, প্ৰি বৰ্ড ভাল কৰিব পাৰা, ইটছ ডেফিনেটলি ভাল কৰিলে ভাল, বাট তোমালোকৰ এইম সদায় এইচ এছ এল চি থাকিব লাগে, ঠিক আছে। ইয়ৰ এইম শ্বুড অলৱেজ বি এট এইচ এছ এল চি। চ' কি কৰিবা, কমপ্লিট এজ মাছ চিলেবাছ এজ ইউ কেন, ঠিক আছে। ছাপ'জ তোমালোকৰ 25ৰ পৰা 31লৈকে প্ৰি বৰ্ড, ঠিক আছে। চ' 24লৈকে যিমান চিলেবাছ কমপ্লিট কৰিব পাৰা, যিমানখিনি পাৰা, ঠিক আছে, সেইখিনি তোমালোকে কমপ্লিট কৰি লোৱা। তাৰপাছত পাৰ ডে বাকী এক্সামকেইটা দি থাকা, প্ৰি বৰ্ডছৰ এক্সামকেইটা। চ' এনেকুৱাকৈ আমাৰ মেইন এইম হ'ব লাগে চিলেবাছ কমপ্লিশ্যন। যদি কাৰোবাৰ চিলেবাছ কমপ্লিট হোৱা নাই, যদি কাৰোবাৰ 60%ত আছে, 70%ত আছে, 80ত আছে, তোমালোকে 100লৈকে লৈ যোৱা, ঠিক আছে। তেন্তেহে তোমালোকৰ এইচ এছ এল চিটো ভাল হ'ব, কাৰণ এতিয়ালৈকে টাইম শেষ হ'ল। দেন ইউ অনলি হেভ জানুৱাৰী, ফেব্ৰুৱাৰীৰ পৰাতো এক্সামে, আৰু জানুৱাৰীত চিলেবাছ কমপ্লিট কৰি থাকিব নোৱাৰি, ঠিক আছে। লাইক পাৰি, বাট যদি তোমালোকে ৰিলেক্স, মানে অলপ ৰিলেক্স থাকিব খোজা, তেনেহ'লে চিলেবাছটো এতিয়া কমপ্লিট কৰি লোৱা, ঠিক আছে। চ' দিছ উইল বি আৱাৰ ফাৰ্ষ্ট পইণ্ট, যে চিলেবাছটো কমপ্লিট কৰা। ছেকেণ্ড পইণ্ট হ'ব পি আই কিউজ আৰু মাষ্ট, ঠিক আছে। পি আই কিউজ কৰিবই লাগিব তোমালোকৰ। আৰু বহুতে সুধি থাকে, ছাৰ কিমানখিনি পি আই কিউ কৰিম, কিমান বছৰ কৰিম, ঠিক আছে, মানে একদম 2015-16 পৰা ষ্টাৰ্ট দিম নে কি কৰিম। চোৱা, পি আই কিউ তুমি যিমান পাৰা সিমানে কৰিব পাৰা, ঠিক আছে, লছ নাই। ইউ কেন ডু এজ মাছ এজ ইউ ৱান, বাট নিউ ইয়েৰ, মানে নিউ পেটাৰ্ণৰ যিকেইটা পি আই কিউ আছে ন, লাইক মিনিমাম লাষ্ট 3 yearsৰ যিকেইটা পি আই কিউ আছে, ঠিক আছে, গোটেইকেইটা ছাবজেক্টতে। মই ইংলিছৰ কাৰণে মানে ষ্ট্ৰেটেজি বনোৱা নাই বেলেগকৈ, গোটেইকেইটা ছাবজেক্টৰ কাৰণে ছেইম ষ্ট্ৰেটেজি, লাইক এইচ এছ এল চি আৰু প্ৰি বৰ্ডছৰ কাৰণে পঢ়াৰ ৱেটো বেলেগ বেলেগ। কি কৰিবা তোমালোকে, মিনিমাম লাষ্ট 3 yearsৰ পি আই কিউ চাবই লাগিব তোমালোকৰ, ঠিক আছে। চ' 2023, 2024, 2025 এইকেইটা এক্সামৰ পি আই কিউ কেইটা তোমালোকে মাষ্ট চাবা, ঠিক আছে। আৰু তাৰপাছত তোমালোকে বেক গৈ থাকা, ঠিক আছে। 2020 পৰা 2025লৈকে চাই ল'লে মই এনাফ বুলি ভাবোঁ। ইয়াতকৈ বেছি আই ডোণ্ট থিংক ইটছ ডেট ইম্পৰ্টেণ্ট টু ৱাচ, বাট যদি তোমালোকৰ তাতে টাইম আছে দেন তোমালোকে 2016 পৰা লাইক 2025লৈকে 10 year পি আই কিউ হৈ গ'ল, ইয়াৰকৈ আগত যাব নালাগে, ঠিক আছে। ডোণ্ট গ' বেকৱাৰ্ডছ, you can go 2016 to 2025, it's more than enough, ঠিক আছে। পি আই কিউ এনালিচিছ তুমি এইখিনিয়ে কৰিব পাৰিবা, যি মানে ইন ইয়ৰ কেপাচিটি। তাৰপাছত তোমালোকে কি কৰিবা, চি বি এছ চিৰ পি আই কিউ কৰিবা, স্পেচিয়েলি ফৰ দ্য এম চি কিউ পাৰ্ট। এতিয়া চোৱা, তোমালোকে সুধিব পাৰা যে ছাৰ আমিতো ষ্টেট বৰ্ডৰ, আমি এইচ এছ এল চিৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ, আমি কিয় চি বি এছ চিৰ চিলেবাছ কৰিম। বাট তোমালোকে যদি লাষ্ট লাইক কেইটামান বছৰৰ পেটাৰ্ণটো চোৱা, একদম চি বি এছ চিৰ মানে এনেকুৱা নহয় যে কুৱেশ্যনটো চেঞ্জ কৰিছে, চি বি এছ চিৰ পেপাৰত যিটো কুৱেশ্যন আহিছে সেইটো একদম এজ ইট ইজ এইচ এছ এল চিত পুট আপ কৰি দিছে, ঠিক আছে। চ' কুৱেশ্যন ৰিপিট হ'বনে নাই মই নাজানো, বাট সেইটো পেটাৰ্ণৰ কুৱেশ্যন আহিব। চ' তোমালোকে এইচ এছ এল চি এইকেইটা কৰা, প্লাছ চি বি এছ চি পি আই কিউ কেইটা প্ৰেক্টিছ কৰা, ঠিক আছে। দেন অনলি তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিবা, 90+। আৰু প্লাছ যদি এইখিনি হৈ গৈছে, ঠিক আছে, এইখিনি মিনিমাম ৰিকুৱাৰমেণ্ট, এইটোৰ পাছত যদি হৈ গৈছে, যদি তোমালোকে কমপ্লিটেড, দেন কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, নগাঁও, শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰ এইকেইটাৰ প্ৰি বৰ্ডছৰ কুৱেশ্যন পেপাৰ কৰিবা, ঠিক আছে। আৰু যদি এতিয়ালৈকে প্ৰি বৰ্ডছৰ পেপাৰকেইটা এভেইলেবল হয় নাই, এইকেইটা বস্তু তোমালোকে জানুৱাৰীত কৰিবা, ঠিক আছে। চ' এইকেইটা ডিষ্ট্ৰিক্ট কৰিবা, ঠিক আছে। এতিয়া তোমালোকে চোৱা, অসমত 35টা ডিষ্ট্ৰিক্ট আছে, ঠিক আছে। গোটেইকেইটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো কৰিব নোৱাৰা। এইকেইটা ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট হয়, মানে এইকেইটা ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট মানে কি, এইকেইটা ডিষ্ট্ৰিক্টৰ লাইক কুৱেশ্যন পেপাৰকেইটা ভাল হয়। আৰু এটা অনাৰেবল মেনশ্যন, ওদালগুৰি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰকেইটাও ভাল হয়। চ' যদি তোমালোকে টাইম পোৱা
টাইম পালে দে, কাৰণ আৰু বহুতকেইটা ষ্টেপছ আছে। চ' এইকেইটা তোমালোকে কৰিবা, ঠিক আছে। আচ্ছা, আৰু যিহেতু তোমালোকে কৰ্চত আছা, ঠিক আছে, বহুতে মই চালোঁ যে লাইভটো জইন নকৰা। চ' আই হোপ তোমালোকে যদি এই ভিডিঅ'টো চাই আছা, আমি HSLCৰ কাৰণে কিবা কৰ্চত এডিশ্যন কৰিছোঁ, ঠিক আছে। লাইক লাইভ ছেশ্যন, ছল্ভ পেপাৰ, ওৱান অন ওৱান ডাউট, ঠিক আছে। এইকেইটা আগতো আছিল, বাট এতিয়া মই বহুত ফ্ৰিকুৱেণ্টলি লৈ আছোঁ, আৰু হোৱাটছআপ, ঠিক আছে। চ' যিহেতু কৰ্চত আছা, বাট তোমালোকে লাইক আই ডোণ্ট ন' তোমালোকে বহুতে লাইভ জইন নকৰা। চ' এইকেইটা লাইভ প্লিজ জইন কৰা, আৰু তোমালোকে একো এক্সট্ৰা পইচা দিব নালাগে, ঠিক আছে। তোমালোকে এইটো যে পে' কৰিছিলা সেইটোতে ইনক্লুডেড আছে। চ' ন' নিড টু পে' মোৰ, ঠিক আছে। ন' নিড টু পে' এনি লাইক এ ছিংগল ৰুপি মোৰ, ঠিক আছে। আৰু যিহেতু জইন কৰিব খোজা লাইক কৰ্চটো, গোটেইকেইটা আমালোকৰ চেপ্টাৰ শেষ, ঠিক আছে। ৰাইটিং স্কিলছৰ পৰা, আনচাৰিং পেছেজৰ পৰা, প্ৰ'জ, পয়েট্ৰি, গ্ৰামাৰ গোটেই শেষ। আৰু নাও আমি এইকেইটা বস্তু কৰি আছোঁ, পেপাৰ ছলভিং, লাইভ ছেশ্যন, ওৱান অন ওৱান ডাউট, হোৱাটছআপ ডাউট, ঠিক আছে। চ' সেইকেইটা বস্তু তোমালোকে এভেইল কৰিব খোজা, তোমালোকে মেথছ এণ্ড ফিজিক্স এপত গৈ পিনে কৰ্চটো লাইক লৈ ল'ব পাৰা, ঠিক আছে। আই হোপ বেনিফিটেড হ'বা তোমালোকে। লাইক মেক্সিমাম ষ্টুডেণ্টছৰ লগত মই যিহেতু কথা পাতিছোঁ, দে হেভ লাইক ৰিয়েলি লাইক দ্য কৰ্চ। চ' তোমালোকে যদি বিচাৰা কৰ্চটো জইন কৰিব পাৰা, ঠিক আছে। নাও নেক্সট থিং ইজ টাইম বাউণ্ড প্ৰেক্টিছ। এতিয়া ৱাই ইজ টাইম বাউণ্ড প্ৰেক্টিছ ইম্পৰ্টেণ্ট, MCQৰ কাৰণেও ছাবজেক্টিভৰ কাৰণেও। চোৱা, টাইম বাউণ্ড প্ৰেক্টিছ ইম্পৰ্টেণ্ট হয় কাৰণ এইটো তোমালোকক ৰিয়েল এক্সাম এনভাইৰমেণ্টৰ এটা মানে ৰেপ্লিকা দিয়ে, ঠিক আছে। এতিয়া লাইক ৰিয়েল এক্সাম এনভাইৰমেণ্ট কেনেকৈ পাব পাৰা, যেতিয়াই লাইক তোমালোকে এক্সামটো দিবা, ঠিক আছে, প্ৰেক্টিছটো কৰিবা টেবল চেয়াৰত কৰিবা, ঠিক আছে। বিচনাত বহি নহ'ব, টেবল চেয়াৰত কৰিবা, কাৰণ এক্সামটো বেঞ্চত হ'ব ন, লাইক ডেস্ক এণ্ড বেঞ্চত হ'ব। চ' সেইটো আৰু 15 মিনিটছৰ লাইক লেছ টাইম দেন এলটেড, ঠিক আছে। যদি তোমালোকৰ ছাপ'জ MCQৰ কাৰণে 1 আৱাৰ দিয়া হৈছে, তুমি ঘৰত কৰিলে 50 মিনিটছত কমপ্লিট কৰিব লাগিব, বা 45 মিনিটছ, ঠিক আছে। মাষ্ট, এইটো মাষ্ট দে। ইউ মে আস্ক ৱাই ছাৰ, আমি কিয় এনেকৈ কৰিম, 1 ঘণ্টা ল'ম। চোৱা, এক্সামত কি হয়, এক্সামৰ প্ৰেছাৰটো থাকে, ঠিক আছে। তোমালোকে চাবা, তোমালোকে ঘৰত কিবা প্ৰেক্টিছ কৰি আছা, বাট এক্সামত গৈ পিনে সেইটো বস্তু ভুল হৈ যায়, কমন মিষ্টেক হৈ যায়। ইটছ ডিউ টু এক্সাম প্ৰেছাৰ, ঠিক আছে। আৰু কি হয়, HSLC তোমালোকে এটেণ্ডেঞ্চ শ্বীট চাইন কৰিব লাগিব, ইনভিজিলেটাৰ যিজনে থাকিব সিহঁতক তোমালোকে এডমিট কাৰ্ড দেখাব লাগিব। চ' সেইটো বস্তুত হোৱাট হেপেন্স ইজ ডেট তোমালোকৰ টাইম গুচি যায়। চ' লাইক এইটো কৰিব লাগিব, নহ'লে টাইম বাউণ্ড প্ৰেক্টিছৰ একো মানে নহয়। এক্সাম বোলে 3 আৱাৰ্ছৰ, তুমি 3.5 আৱাৰ্ছ লৈ আছা। চোৱা, ইনিচিয়েলি যদি তুমি পাৰা নাই ন, যদি তুমি কুৱেশ্যন পেপাৰ মানে কুৱেশ্যনকেইটা জানা, কমপ্লিট কৰিব পাৰিবা, বাট টাইম বেছি লৈ যায়। এক্সাম্পল 3.5 আৱাৰ লৈ আছা, এক্সাম্পল ফৰ ছ'চিয়েল চায়েন্স, বাট ছ'চিয়েল চায়েন্স অলপ দীঘলীয়া ছাবজেক্ট হয়। চ' ইটছ অ'কে, বাট তোমালোকে যেতিয়ালৈকে January 15 পাবা ন, তেতিয়ালৈকে তোমালোকে এইটো টাইমত আহিব লাগিব, 10 to 15 মিনিটছ লেছ দেন এলটেড টাইম, ঠিক আছে। এইটো কৰিলে ন, লাইক এইটো মই মোৰ টাইমত কৰিছিলোঁ, এণ্ড আই গট লাইক 103 ছাবজেক্টছ, ঠিক আছে। এণ্ড এইটোৰ বহুত এটা ইম্পৰ্টেণ্ট ৰ'ল আছে। চ' তোমালোকে এইটো ট্ৰাই কৰি চাবা। নেক্সট ৰিভিজন, ঠিক আছে। যিহঁতৰ ফুল চিলেবাছ কমপ্লিট হৈ গৈছে, বহুতৰ আছে ফুল চিলেবাছ কমপ্লিট হৈ গৈছে। চ' ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যনছ। এণ্ড এটা কথা কওঁ যে চিলেবাছ কমপ্লিট কৰিছে বহুত ভাল। এতিয়া মেইন হ'ল ৰিভিজন, ঠিক আছে। কাৰণ তোমালোকে যদি কমপ্লিট কৰি মনতে ৰাখিব পৰা নাই আকৌ, দেন দেৰ ইজ ন' ইউজ। চ' ফুল চিলেবাছ কমপ্লিট কৰাৰ পাছত তোমালোকে কি কৰিবা, ৰিভিজন কৰিবা। আৰু ৰিভিজন প্ৰিফাৰ কিমান, 3x, ঠিক আছে। 3x মানে এটা ছাবজেক্টতকৈ লাইক 3 বাৰ ৰিভিজন আনটিল এক্সাম ডে, ঠিক আছে। মানে এক্সামৰ যোৱাৰ আগত তোমাৰ যদি 3 বাৰকৈ ৰিভিজন হৈ গৈছে ভালকৈ, দেন ইটছ প্ৰিফাৰ, ঠিক আছে। নাও মেক মিষ্টেক্স নাও, ঠিক আছে। HSLCত নকৰিবা। চোৱা, যদি তোমালোকক কিবা ভুল কৰিব বিচাৰা, প্ৰি বৰ্ড ইজ দ্য বেষ্ট ৱে, ঠিক আছে। এতিয়া কি ভুল, লাইক কাৰোবাৰ স্পেলিং মিষ্টেক্স হয়, কাৰোবাৰ টাইমত কমপ্লিট কৰিব নালাগে, মানে নোৱাৰে, ঠিক আছে। কাৰোবাৰ এক্সাম এংজাইটি আছে, কাৰোবাৰ ডেৰাইভেশ্যনছকেইটা ভুল কৰি দিয়ে মেথছ বা এডভান্সত, ঠিক আছে। বহুত কিবা কিবি মিষ্টেক, ইউ কেন ডু ইট নাও, ঠিক আছে। আমি HSLCত মিষ্টেক এফৰ্ড কৰিব নোৱাৰোঁ। চ' দিছ ইজ দ্য টাইম, তোমালোকে যিমান পাৰা সিমান মিষ্টেক কৰা, ঠিক আছে। লাইক তোমালোকে যিমান মিষ্টেক পাৰা সিমান কৰা, এতিয়া কৰা। বাট আফটাৰ দিছ তোমালোকে একদম লাষ্ট শ্বট পাবা HSLCত। চ' সেইটোত আমি একো মিষ্টেক কৰিব বিচৰা নাই। আমাৰ সেইটো লাইক
ইফ ইউ ৱান্ট টু ডু মিষ্টেক, দিছ ইজ আৱাৰ লাষ্ট চান্স, আমি মিষ্টেক কৰিম এণ্ড লাৰ্ণ ফ্ৰম ইয়ৰ মিষ্টেক। ভুল কৰিবলৈ সেইটো তুমি HSLC আকৌ ভুল কৰিলা, দেন সেইটো একো লাভ নহয়। তোমালোকে কি কৰিবা, মিষ্টেকছ কৰা বাট লাৰ্ণ ফ্ৰম দেম এণ্ড এপ্লাই, ঠিক আছে। যদি স্পেলিং ভুল হৈছে, স্পেলিংকেইটা ঠিক কৰা। টাইম যদি বেছি লৈছা, এই টাইম বাউণ্ড প্ৰেক্টিছটো ক'লোঁ ন, এইটো বেছিকৈ প্ৰেক্টিছ কৰা, দেন ঠিক হৈ যাব, ঠিক আছে। এণ্ড এক্সাম এংজাইটি আছে যদি এনেকুৱা এক্সাম দি থাকা, চিলেবাছ কমপ্লিট কৰা, এইটো গুচি যাব। ডেৰাইভেশ্যনছ এইকেইটা বস্তু ভালকৈ প্ৰেক্টিছ কৰা, ঠিক আছে। এণ্ড ডেট ইজ অল, ঠিক আছে। এতিয়া আমি একদম এণ্ড ষ্টেজত আহি পাইছোঁ আমাৰ প্ৰিপেৰেশ্যনত, ঠিক আছে। কেইদিনমান, 2 মাহো নাই চাগে ভালকৈ, লাইক ইউ হেভ ইয়ৰ এক্সামছ। চ' এতিয়া বি ষ্ট্ৰং, ঠিক আছে। বাকী জেনেৰেল বস্তুকেইটা ধ্যান ৰাখিবা, ঠাণ্ডা চাণ্ডা নলগাবা, ঠিক আছে। বতৰটো বহুত বেয়া হৈ আছে, মোৰ নিজৰ চৰ্দি লাগি আছে। চ' ইট হেল্ডি, ঠিক আছে, এক্সামৰ কাৰণে। আৰু ইমান টেনশ্যন ল'ব লাগে একো নাই, তোমালোকে চবেই কষ্ট কৰিছে, ঠিক আছে। এণ্ড বিলিভ ইন ইয়ৰ চেল্ফ, তোমালোকে কষ্টৰ ফলটো পাবাই। আৰু এইটো মোৰ অফ প্ৰি বৰ্ডছৰ বদলত HSLC ষ্ট্ৰেটেজি নিচিনা হৈ গ'ল, বাট এইকেইটা বস্তু ফ'ল' কৰা, বিকজ HSLC আহিয়ে গ'ল। এতিয়া প্ৰি বৰ্ড আৰু HSLC মানে বেলেগ বেলেগকৈ কি ষ্ট্ৰেটেজি দিম, এটা ষ্ট্ৰেটেজি দিছোঁ, সেইটো ফ'ল' কৰা, ঠিক আছে। আৰু যিহঁতে এতিয়ালৈকে কৰ্চটো জইন কৰা নাই, আৰু যদি তুমি ইংলিছত উইক আছা, ঠিক আছে, ইফ ইউ আৰ উইক ইন ইংলিছ, ইউ কেন কনচিডাৰ জইনিং দ্য কৰ্চ, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব এপত পাই যাবা মোৰ কৰ্চটো, ফিল ফ্ৰী টু জইন ইট। এণ্ড মোৰ নাম্বাৰো পাই যাবা তাতে, মোক মেছেজ কৰি দিবা যদি মানে কিবা হেল্প কৰিব পাৰোঁ, মই ট্ৰাই কৰিম, কৰি দিব, ঠিক আছে। দেট ৱাজ অল ফ্ৰম লাইক মাই চাইড টুডে। থেংক ইউ ফৰ ৱাচিং এণ্ড বাই।